মহাদেৱ, বায়ুদেৱ, কিশোৰী, হনুমানৰ তিনিজন পিতৃ কিদৰে হ'ল? ৰামায়ণত প্ৰভু ৰামক সকলো ক্ষেত্ৰতে হনুমানে সহায় কৰিছিল। লংকাৰ ৰজা ৰাৱণৰ হাতৰ পৰা সীতাক উদ্ধাৰৰ ক্ষেত্ৰত হনুমানৰ ভূমিকা আছিল অপৰিসীম। ধাৰণা কৰা হয়, হনুমানৰ সহায় নহ'লে ৰাৱণৰ হাতৰ পৰা সীতাক উদ্ধাৰ কৰা বা লংকা জয় কৰা ৰামৰ পক্ষে ইমান সহজ নহ'লহেঁতেন। প্ৰভু ৰামক সহায় কৰিবলৈ হয়তো হনুমানে জন্মগ্ৰহণ কৰিছিল। ৰামৰ জন্ম হৈছিল অযোধ্যাত দশৰথৰ ঘৰত। আনহাতে হনুমানৰ জন্ম হৈছিল বান্দৰৰ ৰাজ্য কিষ্কিন্ধাৰ ৰাজ্যত মাতৃ অঞ্জনা আৰু পিতৃ কিশোৰীৰ ঘৰত। এইখিনিতে এটা প্ৰশ্ন থাকি যায় যে হনুমানক কেতিয়াবা শিৱৰ পুত্ৰ বুলি কোৱা হয়, কেতিয়াবা বায়ুদেৱৰ আৰু কেতিয়াবা কিশোৰীৰ। হনুমানৰ তিনিজন পিতৃ কিদৰে হ'ল? আনফালে হনুমানৰ মাতৃ কেতিয়াবা অঞ্জনা আৰু কেতিয়াবা পাৰ্বতী বুলি কোৱা হয়। অৰ্থাৎ হনুমানৰ তিনিজন পিতৃ আৰু দুজন মাতৃ কিদৰে হ'ল? ইয়াৰ মূল কাহিনীটো জানিবলৈ হ'লে হনুমানৰ জন্ম কাহিনীটো ভালদৰে বুজি ল'ব লাগিব। এবাৰ শিৱ পাৰ্বতী অৰণ্যলৈ ফুৰিবলৈ যাওঁতে পাৰ্বতী অৰণ্যত বান্দাৰৰ আলিংগন দেখি শিৱক বান্দৰ আৰু পাৰ্বতী বান্দৰণী হৈ আলিংগন কৰোঁতে শিৱৰ পবিত্ৰ বীৰ্য বাহিৰ হৈছিল। শিৱৰ বীৰ্যখিনি বসুমতীৰ গাত পৰিলে বসুমতী গৰ্ভৱতী হ'ব বুলি ভাবি শিৱই বায়ুদেৱক মাতি আনি পবিত্ৰ বীৰ্যখিনি অঞ্জনাক দি আহিবলৈ বায়ুদেৱক কৈছিল। শিৱৰ কথা পালন কৰি বায়ুদেৱে গৈ কিশোৰীৰ পত্নী অঞ্জনাৰ হাতত শিৱৰ বীৰ্যখিনি তুলি দিছিল। অঞ্জনাই ল'ৰা এটাৰ কাৰণে বহুদিনৰ পৰা প্ৰভু শিৱক পাবলৈ ভক্তি কৰি আছিল। বায়ুদেৱে নি দিয়া শিৱৰ সেই বীৰ্যৰ পৰা অঞ্জনাৰ গৰ্ভত হনুমানৰ জন্ম হৈছিল। ইয়াৰ পৰা বুজা যায় হনুমানৰ আচল পিতৃ হ'ল প্ৰভু শিৱ। বায়ুদেৱ হ'ল শিৱৰ বীৰ্য বহনকাৰী পিতৃ আৰু কিশোৰী হ'ল অঞ্জনাৰ স্বামী সূত্ৰে হোৱা হনুমানৰ পিতৃ। আনফালে হনুমানৰ প্ৰকৃত মাতৃ হ'ল পাৰ্বতী, যিহেতু পাৰ্বতীৰ লগত আলিংগন কৰোঁতেহে শিৱৰ বীৰ্য বাহিৰ হৈছিল। অঞ্জনাই সেই বীৰ্যখিনি গ্ৰহণ কৰি হনুমানক জন্ম দিছিল। কিন্তু পাৰ্বতীৰ হনুমানৰ জন্মৰ ক্ষেত্ৰত ভূমিকা আছিল যদিও হনুমানক অঞ্জনাইহে ঘৰত ডাঙৰ দীঘল কৰিছিল। এতিয়া কথাটো পৰিষ্কাৰ হৈ পৰিল কিয় হনুমানৰ শিৱ, বায়ুদেৱ, কিশোৰীক পিতৃ আৰু পাৰ্বতী অঞ্জনাক মাতৃ বুলি কোৱা হয়। অৰ্থাৎ কিশোৰী হ'ল হনুমানৰ পাৰ্থিৱ পিতৃ, বায়ুদেৱ হ'ল আধ্যাত্মিক আৰু ঐশ্বৰিক পথ প্ৰদৰ্শক পিতৃ, মহাদেৱ হ'ল আত্মা সৃষ্টিৰ মূল পিতৃ। যাৰ বাবে হনুমানৰ পিতৃ বুলি মহাদেৱ, বায়ুদেৱতা আৰু কিশোৰী তিনিওজনকে কোৱা হয়।